নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো প্ৰয়াস অধ্যয়ন চক্ৰ বোকাখাতৰ ফালৰ পৰা মুকলি হৈছে। প্ৰয়াস অধ্যয়ন চক্ৰ বোকাখাত ৰিক্ৰুইটমেণ্ট 1 নম্বৰতে PGT পোষ্ট এটা মুকলি হৈছে কেমেষ্ট্ৰি ছাবজেক্টৰ, আৰু 2 নম্বৰ PGT পোষ্ট 1 ছাবজেক্ট একাউণ্টেঞ্চি। চেলাৰী মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এজ লিমিট আপ টু 40 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু এপ্লিকেশ্যন ফিজ একো দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। 1 নম্বৰ পোষ্টটোৰ বাবে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে চেণ্ড দেয়াৰ বায়'ডাটা। ইচ্ছুক প্ৰাৰ্থীসকলে 1 নম্বৰ পোষ্টটোৰ বাবে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 20 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। আৰু 2 নম্বৰ পোষ্টটোৰ বাবে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে চেণ্ড দেয়াৰ বায়'ডাটা। 2 নম্বৰ পোষ্টৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 25 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব পাৰে। প্ৰয়াস অধ্যয়ন চক্ৰ টিমৌ বিল পাৰ 1 নং ৱাৰ্ড বোকাখাত, এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো PD এণ্টাৰপ্ৰাইজ মৰিগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। PD এণ্টাৰপ্ৰাইজ মৰিগাঁও ৰিক্ৰুইটমেণ্ট 1 নম্বৰ পোষ্টটো হৈছে মেডিকেল এক্সিকিউটিভ পোষ্ট এটা মুকলি হৈছে। চেলাৰী মেনশ্যন কৰা নাই। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ গ্ৰেজুৱেট উইথ এক্সপেৰিয়েঞ্চ ইন মেডিচিন ছেক্টৰ উইথ নলেজ অফ হেণ্ডলিং টেবলেটছ গেজেটছ এছেট্ৰা। এজ লিমিট মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। B নম্বৰ পোষ্টটো হৈছে বিল কাম একাউণ্টছ এছিষ্টেণ্ট, এটা পোষ্ট মুকলি হৈছে। চেলাৰী মেনশ্যন কৰা নাই। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ মিনিমাম কোৱালিফিকেশ্যন ইন হায়াৰ ছেকেণ্ডাৰী পাছ এণ্ড ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন DCA অফ মিনিমাম 1 year। মিনিমাম 1 year অফ ইনভেণ্টৰী এক্সপেৰিয়েঞ্চ ইজ মোৰ প্ৰিফাৰেবল। মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এজ লিমিট মিনিমাম 18 আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ নিড টু এটেষ্ট all the necessary documents along with the application in plain paper and scan all to a single PDF file. Application sent to Managing Director MS PD Enterprise Morigaon Assam PIN 782105, আৰু আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। প্লিজ মেনশ্যন দ্য নেম অফ দ্য পজিশ্যন এপ্লাইং ফৰ ইন দ্য ছাবজেক্ট অফ দ্য ইমেইল। এক্সপেৰিয়েঞ্চ কেণ্ডিডেট উইল বি প্ৰিফাৰ্ড। জবকেইটাৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 19 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইল বি ইনভাইটেড টু এপিয়াৰ ইন দ্য ইণ্টাৰভিউ। নো TADA উইল বি প্ৰভাইডেড। আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব 21 এপ্ৰিল তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা ইণ্টাৰভিউ হ'ব। 3 নম্বৰ জবটো ৰেপুটেড ইলেক্ট্ৰিকেল কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। জব অপৰচুনিটি ইমিডিয়েটলি ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ এ ৰেপুটেড ইলেক্ট্ৰিকেল কোম্পানী। লোকেশ্যনবোৰ হৈছে তেজপুৰ, ডিব্ৰুগড়, লখিমপুৰ, বঙাইগাঁও, দুলীয়াজান, কোকৰাঝাৰ, নগাঁও, যোৰহাট, শিলচৰ, শ্বিলং, ইটানগৰ, এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন আজিৰ ভিতৰত পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো চলব্ৰুক একাডেমী ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। চলব্ৰুক একাডেমী ডিব্ৰুগড় এক ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য পোষ্ট অফ ছাবজেক্ট টিচাৰ ইন চাইক'লজি ডিপাৰ্টমেণ্ট উইল বি হেল্ড অন 21 এপ্ৰিল ছানডে। ৰাতিপুৱা 9:30 বজাৰ পৰা ইণ্টাৰভিউ চলিব চাইক'লজি পোষ্টৰ বাবে টিচাৰৰ। ইচ্ছুক প্ৰাৰ্থীসকলে ইণ্টাৰভিউ এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অল ছায়েন্স বিল্ডিং বৈৰাগী মঠ ডিব্ৰুগড়, এই এড্ৰেছত 21 এপ্ৰিল তাৰিখে ইণ্টাৰভিউ হ'ব। আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ আপডেটেড CV আৰু সকলোবোৰ নথিপত্ৰ আপোনালোকে লগত লৈ যাব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো আপাৰ আছামৰ টি গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। টি গ্ৰুপ আপাৰ আছাম ৰিকুৱাৰ্ছ এছিষ্টেঞ্চ ফেক্টৰী ছিনিয়ৰ এছিষ্টেণ্ট উইথ মেনেজমেণ্ট প্ৰফিচিয়েঞ্চি টেকনিকেল নলেজ এণ্ড এটিটিউড ফৰ কোৱালিটি উইথ এটলিষ্ট 10 to 15 years এক্সপেৰিয়েঞ্চ।
ইয়াৰ পাছত ফিল্ডৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ বাবে এক্সপিৰিয়েঞ্চ ইন নাৰ্চাৰী, কাল্টিভেশ্যন, প্লেণ্টিং, লেবাৰ মেনেজমেণ্ট, কষ্ট কণ্ট্ৰল, কোৱালিটি, প্ৰডাক্টিভিটি এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব। ইয়াৰ পাছৰ পোষ্টটো হৈছে টি ট্ৰেইনিজ, গ্ৰেজুৱেট উইথ TRA অৰ ইকুইভেলেণ্ট ডিপ্ল'মা বিচৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন। অল পোষ্ট কম্পিউটাৰ নলেজ থাকিব লাগিব আপোনালোকৰ গোটেই পোষ্টখিনিৰ বাবে। এপ্লাই উইথ CV, ফটো আৰু এক্সপেক্টেড চেলাৰী কিমান হয় আপোনালোকৰ সেইটো মেনশ্যন কৰি জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 6 নম্বৰ জবটো নলবাৰী বৰ্মন মটৰ্ছৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফিউ এক্সপেৰিয়েঞ্চড মাৰ্কেটিং পাৰ্চনছ এট বৰ্মন মটৰ্ছ নলবাৰী। জবটোৰ বাবে ফিক্স চেলাৰী লগতে হাই ইনচেণ্টিভ দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365072848। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো গোৱালপাৰা CB ৰহমান একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। CB ৰহমান একাডেমী অফ ছায়েন্স ইনভাইটছ এপ্লিকেশ্যনছ ফৰ গোৱালপাৰা ফেকাল্টি পজিশ্যনছ। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ টিচাৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী বিচৰা হৈছে, মাষ্টাৰ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো অজন ফাৰ্মাচিউটিকেলছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে এনালাইটিকেল কেমিষ্ট ইনষ্ট্ৰুমেণ্ট। জবটোৰ বাবে মিনিমাম 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ৰিলেটেড ফিল্ডৰ ওপৰত। 2 নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ এছিষ্টেণ্ট, 3 নম্বৰ একাউণ্ট এছিষ্টেণ্ট, 4 নম্বৰতে কোৱালিটি এছুৰেঞ্চ এছিষ্টেণ্ট মেনেজাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেট হেভিং 8 to 10 years এক্সপিৰিয়েঞ্চ ইজ ৰিকুৱেষ্টেড টু এপ্লাই উইথ এন আপডেটেড CV। জবকেইটাৰ বাবে মিনিমাম 8 পৰা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 20 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে TGT MA ইংলিছ বিচৰা হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। 5 years of work experience in a reputed CBSE school to teach classes 8, 9 and 10. B number MA English Literature to develop reading habits amongst students during library period. Must possess excellent command over spoken and written English. Have good knowledge of children's books and authors and is able to guide and improve reading habits of primary and secondary level school students. C নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। ফিমেল এণ্ড উইলিং টু ষ্টে ইন দ্য স্কুল হোষ্টেল। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে অফিচিয়েল ৱেবছাইটটোৰ পৰা ডাউনলোড কৰিব পাৰিব www.dpsguwahati.in। এই ৱেবছাইটত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ল'ব। ডিউলি ফিল্ড ইন ডাউনলোডেড এপ্লিকেশ্যনছ উইথ টেলিফোন নং, বায়'ডাটা এণ্ড পাছপৰ্ট চাইজ ফটোগ্ৰাফ মাষ্ট ৰিচ দ্য প্ৰিন্সিপাল অফিচ। বা আপোনালোকে জিমেইলৰ জৰিয়তে CVখন 20 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 10 নম্বৰ জবটো চক্ৰেটছ একাডেমী কামৰূপৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ প্ৰিন্সিপাল, 2 নম্বৰ ইংলিছ টিচাৰ, 3 নম্বৰ মেথছ টিচাৰ, 4 নম্বৰ SSC টিচাৰ, 5 নম্বৰ প্ৰি প্ৰাইমেৰী টিচাৰ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰী লোডিং, চেলাৰী মেনশ্যন কৰা নাই। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9101273416। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এক্সপেৰিয়েঞ্চড TGT ইংলিছ টিচাৰ ফৰ এ CBSE ৰেচিডেঞ্চিয়েল স্কুল ইটানগৰ অৰুণাচল প্ৰদেশ। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপ নাইবা জিমেইলৰ জৰিয়তে CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।